চৰকাৰে নতুনকৈ বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। তাৰ পাছতেই গড়কাপ্তানি পথ অৱৰোধ কৰি শ শ পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা জলদুৱাৰ গাঁৱত চৰকাৰে নতুনকৈ বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। ৰাইজৰ অভিযোগ, গাঁওখনত সুৰাৰ বিপণীৰ মুকলি হলে পৰিৱেশ বিনষ্ট হ'ব আৰু এই বিনষ্ট হোৱাৰ আশংকাত জলদুৱাৰ আঞ্চলিক আক্ৰাছু আমছু আৰু মহিলা সমিতিৰ উদ্যোগত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত। অনুজ্ঞাপত্ৰ দিয়াৰ স্থানৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত অৱস্থিত দুখনকৈ বিদ্যালয়। অনুজ্ঞাপত্ৰৰ বাতিলৰ বাবে কোকৰাঝাৰ জিলাৰ আয়ুক্ত আৰু আবকাৰী বিভাগক গাঁওবাসীয়ে পূৰ্বেও লিখিত অভিযোগ দাখিল কৰিছে, কিন্তু বিভাগে কোনো ধৰণৰ গুৰুত্বৰ প্ৰদান নকৰাত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। দীৰ্ঘদিনে চৰকাৰে অতিকৈ পিছপৰাৰ অঞ্চলটোত দিয়া নাই উন্নয়নমূলক কোনো ধৰণৰ আঁচনি। ইয়াৰ পৰিৱৰ্তে প্ৰদান কৰিছে বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ। ৰাইজৰ দাবী, অনতিপলমে অনুজ্ঞাপত্ৰৰ বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠন তথা স্থানীয় ৰাইজে। প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। আমি বাধ্য হৈছোঁ যে আমাৰ সৰু এখন জলদুৱা নামে গাঁও, এই গাঁৱৰ বাসিন্দাবিলাক আটাইয়ে আমাৰ হাজিৰা মজুৰিৰ ওপৰত নিৰ্ভৰ কৰি চলে। অনুন্নত এখন গাঁও, এই গাঁৱৰ মাজত এখন শুনিছোঁ যে মদৰ দোকান হ'ব বা ইংৰাজী ভাষাত কয় যে ওৱান চেপ দোকান বুলি দিব, তাৰ অনুজ্ঞাপত্ৰ পাইছে নেকি, সেই দোকানখন খোলাখুলি হৈ আছে, তাৰ চেষ্টা কৰি আছে। তাকে আমি ৰোধ কৰিবৰ কাৰণে আমাৰ গাঁৱৰ যাতে পৰৱৰ্তী প্ৰজন্মৰ ৰাইজৰ আমাৰ ল'ৰা ছোৱালীবিলাকে ল'ৰাবিলাকে যাতে ধ্বংসৰ পথে যাতে নাযায়, তাৰ কাৰণে আমি এই অনুজ্ঞাপত্ৰখন বাতিল কৰিবলৈ চৰকাৰলৈ বা আমাৰ এই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ গাঁৱৰ সুস্থতা অদূৰ ভৱিষ্যতে মংগলৰ কাৰণে এইবিলাক যাতে বাতিল কৰে। আর এইখন জলদবা গাঁও, কাজিৰঙা থানাৰ অন্তৰ্গত ৰূপসী আউটপোষ্ট জলদবা গাঁৱত আমাৰ এই গাঁওখন একেবাৰে পিছপৰা গাঁও, একেবাৰে দুখীয়া গাঁও। আমি অনুসূত্ৰ মতে জানিব পাইছোঁ যে আমাৰ এই পিছপৰা গাঁওখনত এখন ওইন শ্বপ খুলি আছে, অৰ্থাৎ মদৰ দোকান এখন খুলি আছে। সেই কাৰণত আমি আমছু সংগঠন আৰু আক্ৰাছু সংগঠন মহিলা সমিতি এই অঞ্চলৰ ৰাইজক লগত লৈ এখন মেল মিটিং পাতি এখন আমি আবেদন পাত্ৰ আমাৰ কোকৰাঝাৰ ডিচিজাৰৰ তাতে প্ৰেৰণ কৰিছোঁ। লগতে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এক্সাইজ অফিচাৰকো আমি এই আবেদন পত্ৰখন দিছোঁ। সেই কাৰণত দিয়াৰ পিছতো এই ওৱান শ্বপৰ কাম চলি আছে। কাম চলি থকাৰ কাৰণত আজি আমি আক্ৰাছু সংগঠন, আমছু সংগঠন, মহিলা সমিতি এই অত্ৰ অঞ্চলৰ ৰাইজক লগত লৈ আমি ৰাস্তাত নামিবলৈ বাধ্য হৈছোঁ, আন্দোলন কৰাৰ কাৰণে বাধ্য হৈছোঁ। এই আপোনাৰ নিউজৰ যোগেদি মই বিশেষকৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক জনাওঁ যে আপুনি আমাৰ এই অঞ্চলৰ মদৰ দোকানখন বন্ধ কৰি দিয়ক, অন্যথায় আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত নষ্ট হৈ যাব। মদৰ দোকানৰ কাষত এখন শংকৰদেৱ শিশু নিকেতন স্কুল আছে, লগতে এখন ME স্কুল আছে, কাষতে মন্দিৰ আছে। আপোনালোকে যদি শিক্ষা নষ্ট কৰে, আপোনাৰ চৰকাৰ কি শিক্ষা নষ্ট কৰাৰ কাৰণত চৰকাৰ হৈছে নেকি? এই যে মদৰ দোকানখন যদি ইয়াতে হয়, আমাৰ স্কুল জীৱনৰ ছাত্ৰবিলাকৰ ভৱিষ্যত নষ্ট হৈ যাব। আপুনি আমাৰ এই অত্ৰ অঞ্চলত কি ভাল কাম এটা কৰিছে? এটা স্কুল বনাইছে, না এটা হস্পিটেল বনাইছে, না এটা মানে ভাল এটা কলেজ বনাইছে। তো এইটো মানে ভাল কাম নকৰাকৈ আপুনি এখন ইয়াতে মদৰ দোকান খোলাৰ কাৰণত অনুমতি দিছে। এইটো কি আপুনি ভাল কৰি আছে নেকি আমাৰ ৰাইজৰ লগত? আমাৰ ৰাইজক আপুনি ধ্বংস কৰাৰ কাৰণত আপুনি মুখ্যমন্ত্ৰী হৈছে নেকি? আমাৰ এই ৰাইজৰ ফালৰ পৰা মই ধিক্কাৰ জনাইছোঁ, বিশেষকৈ আমছুৰ ফালৰ পৰা, আক্ৰাছুৰ ফালৰ পৰা ধিক্কাৰ জনোৱা হৈছে। আপুনি আমাৰ এই পিছপৰা অঞ্চলত মদৰ দোকান দিয়াৰ কাৰণত অনুমতি দিছে যে, সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ। আপুনি আমাৰ ইয়াৰ মদৰ দোকান বন্ধ কৰক, অন্যথায় যদি বন্ধ নকৰে আমি আক্ৰাছু, আমছু আৰু এই অঞ্চলৰ মহিলা সমিতি ৰাইজক লগত লৈ মানে কঠোৰ মানে আন্দোলন কৰিবলৈ বাধ্য হ'ম, ৰাজপথত নামিবলৈ বাধ্য হ'ম, ৰেল পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম।